মৰমৰ দ্বিতীয় শ্ৰেণী অকণিহঁত, তোমালোকৰ কাৰণে মই এটা ধুনীয়া কাম লৈ আহিছোঁ। এইখন তোমালোকে চাই কৰিবাচোন ধুনীয়াকৈ। আৰু মই তোমালোকক দেখুৱাই দিম। আৰু তোমালোকে এইখিনি কথা জানিবলগীয়া কথা, একেবাৰে জানিবই লাগিব। ইয়াত কি লিখা আছে চোৱাচোন। পিছৰ সংখ্যাটো লিখোঁ আহা। আমি আগৰ সংখ্যা, পিছৰ সংখ্যা এইকেইটা আমাৰ ক্লিয়াৰ থাকিব লাগিব। কাৰণ আমি আটাইবোৰ কথা ভালদৰে শিকিব লাগিব, নহয়নে? পিছৰত কি থাকে, আগত কি থাকে, মাজত কি থাকে, এইখিনি কথা আমি সম্পূৰ্ণকৈ জানিব লাগিব গণিতৰ। ইয়াত চোৱা, এইটো কিমান আছে? প্ৰথমতে 6×2 62। ইয়াত এটা উদাহৰণ দিয়া আছে 6×3 63। তাৰপিছত চোৱাচোন, কিমান দিয়া আছে? 6×7 67। 67 পিছত কি আহিব? 6×8, নহয়নে? 6×8 68 আহিব। এনেকৈ তোমালোকে এই কামটো কৰিবা। তাৰপিছত কি আছে এইফালে? 6×3 63। যেনি তেনি দিয়া আছে, ইয়াৰ পিছৰ সংখ্যাটো লিখিব লাগে খালি মাত্ৰ। 6×3 পিছত কি হ'ব? 6×4। গতিকে আমি 6×4 লিখিলোঁ। এনেকৈ তোমালোকে প্ৰত্যেকখন পূৰাবাচোন। 65 দেখিছানে? 6×5 65। এয়াও তোমালোকে 65 পিছত কি হ'ব বাৰু? 6×5 হ'লে 6×6। আৰু বাকীখিনি কি হ'ব তোমালোকে পূৰাবাচোন। মই দি দিছোঁ তোমালোকক। এয়া মই ধুনীয়াকৈ দেখুৱাইছোঁ, চোৱা। এতিয়া এইখিনি তোমালোকে পূৰ কৰিবা, ধুনীয়াকৈ বহীত লিখিবা। তাৰপিছত চোৱা কি আছে, আগৰ সংখ্যাটো লিখোঁ আহা। এই যে আগৰ সংখ্যা, এইবাৰ আহিল আগৰ সংখ্যা। কি কৰি আছিলোঁ? পিছৰ সংখ্যা, হয়নে? পাছৰ সংখ্যা। এতিয়া আগৰ সংখ্যাটো লিখোঁতে তোমালোকে অকণমান ভুল কৰা বাৰু, মিছা নহয় কথাটো। পিছৰটো লিখিব পাৰা, কিন্তু আগৰটো লিখোঁতে তোমালোকে ভুল কৰা। এই যেনেকৈ এইটো খালী বাকচ আছিলে, ইয়াত দিয়া আছে 14×7 67। এয়া কাৰ্ডাল আগলৈ দেখুৱাইছে যে আগৰ সংখ্যাটো লিখিব লাগিব, 6×6 66। ঠিক তেনেদৰে এইটো আছে কিমান? 6×6 66। তাৰ আগত কি হ'ব? 6×6 আগত কি থাকিব? 6×5। গতিকে তোমালোকে তেনেদৰে কথাটো অকণমান চিন্তা কৰি লিখিব লাগিব। আগৰ পাছৰ ভালকৈ জানিব লাগিব। বেয়া হৈ গ'ল, লিখিবা ধুনীয়াকৈ লিখিবা। তাৰপিছত চোৱা, 79। এইকেইটা তোমালোকে ভুল কৰা। 79 80 আগত থকা এই সংখ্যাবোৰ ভুল কৰা। যিকোনো মানে দশকৰ ঘৰত থকাৰ তাৰ আগৰ সংখ্যা তোমালোকে ভুল কৰা মই দেখিছোঁ। 7×9 79। এতিয়া চোৱা, 79ৰ আগত কি হ'ব? কি থাকিব? 7×8। 7×8 78। 7×9 79। তাৰপিছত এইফালে চোৱাচোন, 73 আছে, নহয়নে? এইপিনে পিছত কি আছে? 73ৰ আগত কি হ'ব? 72। 7×2 72। তাৰপিছত এইটো চোৱা, 6×9 69। 6×9 69ৰ কি হ'ব? আগত কি থাকিব? 6×9 69ৰ আগত 6×8। এইকেইটাও তোমালোকে লিখিবা। মই এইকেইটা দিছোঁ, তোমালোকে কৰি চাবা ধুনীয়াকৈ। 73ৰ আগত কি থাকিব? 72 থাকিব। 78ৰ আগত কি থাকিব? 77 থাকিব, হয়নে? 75ৰ আগত কিমান থাকিব? 74 থাকিব। ঠিক তেনেদৰে এইটো তোমালোকৰ কাৰণে অকণমান দিগদাৰ। এই দুটা মই দেখুৱাই দিছোঁ, এইকেইটা। এইটো কিমান? 70, নহয়নে? 70ৰ আগত কি থাকিব? 69 থাকিব। 70ৰ আগত কি থাকে? এই শূন্যটোৰ বদলি তোমালোকে কি দিবা? 70ৰ আগত 9 দিবা। আৰু এই 7টো বদলি কি দেখিব লাগিব? 7ৰ আগত থকা সংখ্যাটো। 6×9 69। তাৰপিছত এইপিনে 80। 8হে 80, নহয়নে? এই 80ৰ আগত কি থাকিব? এই শূন্যটোৰ বদলি কি লিখিবা? আগত হ'লে দেই 9, আৰু এইটোৰ পৰা 1 কমাই দিবা। এইকেইটা তোমালোকে কিন্তু ভুল কৰা। সেইকাৰণে তোমালোকে এইকেইটা কথা ভালকৈ
শিকি থ'বা ঠিক আছে মই তোমালোকক এইখিনি দিছোঁ তোমালোকে কিন্তু ধুনীয়াকৈ এইখিনি কৰি থ'বা দেই এইখিনি কৰিবা এয়া ধুনীয়াকৈ এই কামবোৰ তোমালোকে কৰিয়ে থাকিব লাগে আৰু সোধা সুধিও কৰি থাকিব লাগে তেতিয়া তোমালোকৰ মনত থাকিব তোমালোকে মোৰ ভিডিঅ'বোৰ চাই লাইক শ্বেয়াৰ কৰিবা আকৌ মোৰ তেতিয়া ভাল লাগিব আৰু লাইক এটা দিলে মনটো দেখিলেই ভাল লাগে আকৌ কাৰোবালৈ তোমালোকৰ লগৰবোৰলৈ শ্বেয়াৰ কৰি দিবা আজিলৈ আহোঁ